বাণিজ্যিক সিলিন্ডাৰ পেট্ৰল ডিজেল আৰু তাৰ পাছতে এতিয়া ঔষধৰ দামো বৃদ্ধি পোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে আপুনি যদি চাই নিত্য ব্যৱহাৰ্য যিসমূহ সামগ্ৰী আছে শাক-পাচলিৰ পৰা আদি কৰি পেট্ৰল ডিজেল ৰন্ধন গেছৰ পৰা আদি কৰি এতিয়া ঔষধৰ দামো বৃদ্ধি পোৱাৰ খবৰ আমি পাইছো আৰু বৰ্তমান সময়ত সেই ঔষধৰ দাম বৃদ্ধি যিহেতু কেন্দ্ৰীয় চৰকাৰৰ যি নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি আছে NPPA আৰু সেই NPPA বৃদ্ধি কৰিছে এই নিত্য ব্যৱহাৰ্য ঔষধৰ দাম আৰু 900 বিধ ঔষধৰ দাম বৃদ্ধি হোৱাৰ খবৰ বৰ্তমান আমাৰ হাতত আহি পৰিছে কিন্তু অসমত সেই ঔষধৰ দাম বৃদ্ধিৰ প্ৰভাৱ কেনে ধৰণে পৰিছে সেই কথা জানিবলৈ আমি এখন ঔষধৰ বিপণীত উপস্থিত আছো আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম পুনে কিয়নো যেহেতু আমি NPPA যি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যি NPPA ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি আছে অথৰিটিয়ে 900 বিধ ঔষধৰ দাম বৃদ্ধিৰ কথা উল্লেখ কৰিছে তেওঁলোকে যি এন্টিবায়টিক হওক বা জ্বৰৰ টেবলেট বা বিষনাশক টেবলেট হওক বা ঔষধ হওক আপোনালোকৰ পৰা জানিব বিচাৰিম যে কেনে ধৰণৰ আসলতে বৃদ্ধি পাইছে এই ঔষধসমূহৰ দাম প্ৰথমতে আপোনালোকক মিডিয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ একচুৱেলি আমাৰ ধৰক এতিয়া নতুন প্ৰডাক্ট যিখিনি আছে যেতিয়া দাম বঢ়া বুলি কেনে কৈছে সেই প্ৰডাক্টখিনি আমাৰ তালৈকে এতিয়ালৈকে সোমোৱা নাই যিহেতুকে আমাৰ তাত সোমোৱা নাই তে সেই প্ৰডাক্টখিনিৰ দাম বঢ়া বুলি পেলাই আমি ক'ব নোৱাৰোঁ তে আপোনালোকৰ যিটো ইনফৰ্মেশ্যন আছে সেই ইনফৰ্মেশ্যনটো মই কৰিব নোৱাৰোঁ আপোনালোকৰ ইনফৰ্মেশ্যনটো ৰাইট কিন্তু আমি যিহেতুকে প্ৰেক্টিকেলি আমি বস্তুটো পোৱা নাই নোপোৱাকৈ আপোনাক ক'ব নোৱাৰোঁ যে বস্তুখিনিৰ দাম বাঢ়িছে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যদি বৰ্তমান সময়লৈকে এই কথাটো 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ আচলতে তেওঁলোকে এই ব্যৱস্থাটো কৰিছিল বা দাম বৃদ্ধি কৰিছিল কিন্তু আজি 2 এপ্ৰিল হৈছে আৰু কি 2 এপ্ৰিলত এই বৰ্তমান অসমৰ বা এই যি আমি গুৱাহাটীত যদি চাওঁ তেতিয়াহ'লে গুৱাহাটীৰ আপোনালোকৰ এই GMCHৰ যি ফাৰ্মাচী আছে বা সেই ফাৰ্মাচীসমূহত এই ঔষধৰ দাম বৃদ্ধিক লৈ কোনো ধৰণৰ তথ্য আপোনালোকে লাভ কৰা নাই বা নতুন মেডিচিন অহা নাই কিন্তু এই মেডিচিনখিনিৰ আপুনি যদি চাই তেতিয়াহ'লে সাধাৰণ জনতাৰ মাজত কেনে ধৰণৰ প্ৰভাৱ পৰিব চাওক যদি দাম বাঢ়িছে ধৰক আমাৰ যিটো আগতে যিটো পজিশ্যন আছিল আগত ধৰক GST আমাৰ যিখিনি আছিল এতিয়া 5% GST কৰি দিয়াৰ লগে লগে আমাৰ মোৰ বোধেৰে ৰাইজৰ ওপৰত এফেক্টটো পৰিব নালাগে যিহেতুকে অসম চৰকাৰৰ ফালৰ পৰা আমাক ইমান মেডিচিন ছাপ্লাই দিছে যাৰ বিনিময়ত প্ৰত্যেকটো মানুহেই মেডিচিন চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া হিচাপত পাই আছে তে সেনেকুৱা হিচাপত ৰাইজৰ যে কিবা এটা ক্ষতি হ'ব মেডিচিনৰ বিষয় লৈ পেলাই সেইটো মোৰ ধাৰণাৰ বাহিৰত আৰু ছেকেণ্ড থিং হ'ল কি মানুহখিনি আমাৰ যিখিনি চৰকাৰে দিয়া বস্তুখিনি ভালদৰে যদি ইউজ কৰিলে মানুহে ধৰক এখন প্ৰেছক্ৰিপশ্যন আমাৰ তাত আহিলে তাৰে 10টা 12টা ৰাখিলে 10টাই মেডিকেলৰ পৰা পায় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বস্তুখিনি কৰিছে আমাৰ তেওঁ এই কামখিনি কৰিছে যিহেতুকে তেওঁ ইমানখিনি কৰি দিছে কৰি দিয়াৰ বিনিময়ত যে আমাৰ মানুহে বস্তুখিনি তাৰ পৰা ভালদৰে সুচাৰুৰূপে লৈ পেলাই কাম কৰিলে তেতিয়াহ'লে চৰকাৰৰ যিখিনি দাম বাঢ়িলেও সেই এফেক্টটো আহি নপৰিব বুলি পেলাই মোৰ এটা ধাৰণা হয় আপুনি GST কথা উল্লেখ কৰিছিল GST এতিয়া 5% মেডিচিনত কিমান কম হৈছে 7% কম হৈছে আৰু এতিয়া 5% যিহেতু হ'ল 12% আছিল আৰু 12%ৰ পৰা এতিয়া যদি 5% হ'ল তেতিয়াহ'লে ইমান কোনো ধৰণৰ প্ৰভাৱ নপৰিব মানে মোৰ বোধেৰে তেনেকুৱা ধৰণৰ পৰিব নালাগে যিহেতুকে ধৰক আমাৰ আগতে কি আছিল আমাৰ আগতে তেনেকুৱা ধৰণৰ ছাপ্লাই নাছিল এতিয়া ধৰক আমাৰ চৰকাৰখন অহাৰ লগে লগে ইমান মেডিচিন ছাপ্লাই দিছে মইতো ক'লোৱে এখন প্ৰেছক্ৰিপশ্যন 10টা বস্তু ৰাখিলে তাৰে 2টা বস্তুহে আমাৰ তাত বিক্ৰী কৰিবৰ কাৰণে সক্ষম হওঁ বাকীখিনি মেডিকেলৰ পৰা পায়ে যায় তেনেকুৱা ক্ষেত্ৰত মানুহৰ যিখিনি এফেক্ট মানে ধৰক জেনেৰেল পিপলৰ ইমানখিনি এফেক্ট হ'ব নালাগে বুলি পেলাই মোৰ এটা ধাৰণা আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি NPPAৰ যি নেশ্যনেল লিষ্ট অফ SLEL যি মেডিচিনছ আছে আৰু সেই মেডিচিনছ তালিকাভুক্ত ঔষধৰ যি
খুচুৰা মূল্য সেই খুচুৰা মূল্যৰ পূৰ্ব অনুমোদন নোহোৱাকৈ 0.65% আচলতে ঔষধৰ দাম বৃদ্ধি কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে এটা কথা ক'ব লাগিব যে নিৰ্বাচনৰ প্ৰাক্ষণত দাম বৃদ্ধিৰ জ্বৰ উঠে আৰু সেই নিৰ্বাচনৰ প্ৰাক্ষণত যি দাম বৃদ্ধি হয় যদি আপুনি চাই অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সামগ্ৰীৰ দাম বৃদ্ধি হয় তাৰ লগতে আপুনি যদি চাই এতিয়া ৰন্ধন গেছৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধি নাটনিটো ৰন্ধন গেছৰ নাটনি হৈছে কিন্তু তাৰ লগে লগে দামো বৃদ্ধি হৈছে আৰু দাম বৃদ্ধিৰ লগে লগে এতিয়া যদি চাই তেতিয়াহ'লে পেট্ৰল ডিজেল সকলোৰে দাম বৃদ্ধি হৈছে আৰু তাৰ লগতে এই যি ঔষধ সেই ঔষধ আছে নিত্য যি ব্যৱহাৰ্য ঔষধ আছে জ্বৰৰ হওক বা এণ্টিবায়'টিক হওক বা বিষনাশক ঔষধ হওক সেই ঔষধৰ দাম বৃদ্ধিৰ তথ্য উল্লেখ কৰিছে কিন্তু এটা কথা ক'ব লাগিব এয়া নিৰ্বাচনৰ প্ৰাক্ষণত এই ঔষধৰ দাম বৃদ্ধি হৈছে বা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নে যি মধ্যপ্ৰাচ্যৰ যি যুদ্ধ হৈছিল বা যি যুদ্ধৰ দাম বা যিসমূহ আচলতে ঔষধ সেই ঔষধসমূহ তাৰ পৰা ছাপ্লাই কৰিব পৰা নাই বা তাৰ পৰা আমদানি কৰিব পৰা নাই সেই তাৰ ফলত এই ঔষধৰ দাম বৃদ্ধি হৈছে তাক লৈ কিন্তু এতিয়া এক চাঞ্চল্যৰ সৃষ্টি হৈছে বা সেই তাৰ সঠিক তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যে এই ঔষধৰ দাম বৃদ্ধি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত নে যি নিৰ্বাচন আহিছে প্ৰাক্ষণত সেই নিৰ্বাচনৰ প্ৰাক্ষণত দাম বৃদ্ধি হৈছে তাক লৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে